তো রাইজ বেতুবাতটো দেখি গম পাইছে আজি ভিডিওটো স্কিনৰ ওপৰত আলোচনা হ'ব আৰু আমি স্কিনটো কেনেকৈ ভালে ৰাখিব লাগে আমাৰ স্কিনত কেনেকৈ বেমাৰ হ'ব পাৰে আৰু আমাৰ যিটো স্কিন কেন্সাৰ আছে সেইটো হলে আমি কেনেকৈ ধৰি গম পাম যে আমাৰ স্কিন কেন্সাৰ হৈছে তো তাৰ বিষয়ে যে আলোচনা কৰিম তো এতিয়া যাম মানে ত্ৰিবেণী ফাৰ্মাসীত তো কৈছো মানে কাক লগ ধৰিব যাম কোন ডক্টৰ সবখিনি কৈছো আপোনালোকক তো আপোনালোক পৰিচয় কৰাও দিম গোটেইখিনি আলোচনা কৰিম তো হেল্ল এভৰিৱান মোৰ টিপচেল নিউজৰ কলে আপোনালোকক বম স্বাগতম জনাইছো তো পলম নকৰে আহক ভিডিওটো হিৰো লাগে স্টাৰ্ট কৰো আৰু এতিয়া বাজিল মোটামুটি 10টা এতিয়া যাব লাগে মানে বৰক এতিয়া যাও আৰু আহি পালো ত্ৰিবেণী ফাৰ্মাসী আৰু ইয়াতে বহে ডক্টৰ এছ ইছলাম ছাৰে স্কিনত ডক্টৰ প্ৰত্যেক সানডে ইয়াতে বহে আৰু তলত নাম্বাৰটো দিয়া আছে কন্টাক্ট নাম্বাৰ তো আপোনালোকে আহিলে কন্টাক্ট কৰি আহিব পাৰিব আৰু মোৰ লগত আছে আজি ডক্টৰ এছ ইছলাম ছাৰ তো প্ৰথমে স্যাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ কি নমস্কাৰ মই আছো ভালে আছে আৰু স্যাৰ যেহেতু স্যাৰক আমি জানো স্কিন স্পেশালিষ্ট হয় স্যাৰ তো স্যাৰ প্ৰথমতে মই এটা কোৱেশ্চন আমাৰ যিবিলাক আমাৰ ধৰক মানুহ থাকে আমাৰ মানুহৰ ফটকে কি হয় কিবা এটা বেমাৰ হলেই মানে স্কিনৰ প্ৰবলেম হলে ডক্টৰক নেদেখায় কিন্তু আগতে নিজে ট্ৰিটমেন্ট কৰি লয় এই বিষয়ে আপুনি কি ক'ব চাওক একচুয়ালি আমি কোনো বস্তুৱে মানে লাইটলি ল'ব নালাগে মানে ঔষধ লৈ মানে আমি যেতিয়া মানে হেৰি কৰোঁ মানে নাজানি কেনে ইউজ কৰোঁ তাৰমানে ঔষধ লৈ খেলা কৰা মানে জুইৰ লগত খেলা কৰা ঔষধ বস্তুটো বহুত ডেঞ্জাৰাছ বস্তু হয় তাৰমানে যদি তাক ভাল ধৰণে আমি ইউজ কৰিব পাৰোঁ সেইটো ভাল তাৰমানে আৰু যদি নাজানাকৈ ইউজ কৰোঁ তাৰমানে তেতিয়াহ'লে তাৰ বহুত ছাইড এফেক্ট হ'ব পাৰে তাৰমানে গতিকে মানে একো নজনাকৈ নে সাপোজ আপনার বেমার হল তাৰমানে আপনিতো নাজানে বেমাৰটো কি তো আপনি এক নম্বৰ কথা আপনি নাজানে বেমাৰটো কি আৰু আপোনাৰ সেইটো আপোনাৰ জানাৰ কথাও নহয় তাৰমানে যে আপনি জানিব তাৰমানে আৰু আপনি যেটো ঔষধ ইউজ কৰিছে সেইটো নাজানে যে তাতে কি আছে গতিকে আপোনাৰ সেইটো লগালেতো ভালতকৈ বেয়াটো হোৱাৰ চান্সটো বেছি থাকে তাৰমানে মানুহে খালি ভাবে যে মানে লগালেই ভাল হ'ব কিন্তু খালি ভাবলৰ কথাটোৱে ভাবে তাৰমানে যে মানে লগালে ভাল হ'ব লগালে যে বেয়া হ'ব সেই কথাটো মানুহে একবাৰো ভাবি নাছে আৰু সেইবিলাক কাৰণতে মানুহৰ ইমান প্ৰব্লেমবিলাক আজিৰ দিনতো হৈ আছে তাৰমানে সাপোজ ধৰক ফৰ এক্সাম্পল মানে আমাৰ আজিকালিৰ দিনত মানে এতিয়া আৰু এটা বেমাৰ খুব কমন হৈছে তাৰমানে সেইটো হৈছে ফাংগেল ইনফেকশ্যন এই যে মানে যিটো ৰিং ৱৰ্ম বুলি কয় কমন মানুহে নাইবা গৰমৰ দিনত বেছি হয় তাৰমানে আৰু এই কেইবছৰমান ধৰি আৰু ধৰক আজি 5-7 বছৰমান ধৰি তাৰমানে এইটো খুব বহুত বেছি হৈছে তাৰমানে আৰু মানুহে আহিয়ে ক'ব ছাৰ মই বহুত দিনৰ পৰা হৈ আছে কিন্তু ভাল নহয় ট্ৰিটমেণ্ট কৰিলে মানে ভাল হয় এৰি দিলে আকৌ আহে তাৰমানে এতিয়া ঘটনা হৈছে তেওঁ কি ট্ৰিটমেণ্ট কৰিছে তাৰমানে আমি যদি সুধোঁ তেওঁ কি ট্ৰিটমেণ্ট কৰিছে তেওঁ প্ৰথমে ক'ব যে নাই মানে এই ফাংগাছৰ কাৰণেই কৰিছোঁ ৰিংৱৰ্মৰ কাৰণেই কৰিছোঁ তাৰমানে কিন্তু তেওঁ কি ট্ৰিটমেণ্ট কৰিছে নাম সুধিলে ঔষধৰ নাম ক'ব নোৱাৰিব কেতিয়াবা কিছুমান মানে ফ্ৰীলি এভেইলেবল মেডিচিন পায় বজাৰতে পায় বা ফাৰ্মাচীবিলাকতে পায় তাৰমানে তো ফাৰ্মাচীৱালাৰ ওচৰত গ'লে লগে লগে কিবা এটা দি দিয়ে তাৰমানে তো সেইটোৱে যে অকল ভাল কৰিব তেনেকুৱা নহয় সেইবিলাকে গৈ কিনে আল্টিমেটলি স্কিনটো নষ্ট কৰে তাৰমানে ছাইড এফেক্ট কৰে বীজাণুবিলাক ষ্ট্ৰং কৰে বীজাণুবিলাক ৰেজিষ্টেঞ্চ বনায় তাৰমানে যাৰ কাৰণে কি হয় যে পিছত গৈ কিনে যেতিয়া মানে অৰিজিনেল ঔষধ যিবিলাক মানে কিউৰেবল ঔষধ সেইবিলাক ঔষধে কাম নকৰা হৈ যায় আচলতে তো মোৰ মতে তাৰমানে মানুহৰ দেহাটো তাৰমানে বডিটো সদায় বহুত চিৰিয়াছলি ল'ব লাগে যিকোনো বেমাৰেই হওক আজি স্কিনৰ বেমাৰেই হওক নাইবা আপোনাৰ বেলেগ বেমাৰেই হওক আজি আপোনাৰ যদি জ্বৰ হয় চৰ্দি জ্বৰ হয় কাহ হয় তাৰমানে একচুৱেলি মানে এইটো চিৰিয়াছলি মানুহে ট্ৰিটমেণ্ট কৰিব লাগে তাৰমানে মানে জোৰে তোৰে পৰা সৰু বেমাৰ এটা পিছত ডাঙৰ হৈ যায় একচুৱেলি তো আমি মানে জেনেৰেল মানুহটো নাজানে যে তেওঁৰ হৈছে কি তাৰপিছত আমি ভাবি থাকিলোঁ কাহ হৈ আছে এনে আৰু কাহৰ ঔষধ খালে দৰৱ খালে ভাল হৈ যাব তাৰমানে পিছত দেখা গ'ল যে সেইটো টিবি হ'ব পাৰে সেইটো ব্ৰংকাইটিছ হ'ব পাৰে সেইটো আদাৰ্ছ ডিজিজ হৈ থাকিব পাৰে তাৰমানে গতিকে মানে এই সৰু বস্তুটো লাহে লাহেকৈ ডাঙৰ হৈ যায় তো ছাৰ মই এটা পাৰ্চনেল কুৱেশ্যন সুধোঁ আপোনাৰ এনে ড্ৰিম কি আছিল মই বাৰু এইবোৰ কুৱেশ্যন আৰু সুধিম আপোনাক কিন্তু আপোনাৰ এনে ডাক্তৰ হোৱা ড্ৰিম আছিল নে কিবা বেলেগ আছিল নাই মই একচুৱেলি সৰুৰে পৰা ভাবিছিলোঁ হয় মানে ডক্টৰ হ'ম নাইবা ইঞ্জিনিয়াৰ হ'ম তো মই ডক্টৰ হোৱাৰ আগতে ডক্টৰত এডমিশ্যন লোৱাৰ আগতে ইঞ্জিনিয়াৰিঙতে এডমিশ্যন লৈছিলোঁ মই এনে মানে 1.5 মাহ মান তাতে
আছিলোঁ ইঞ্জিনিয়াৰিং কলেজতে আছিলে তাৰমানে তাৰপিছত আমাৰ এণ্ট্ৰেঞ্চৰ ৰিজাল্ট হ'ল তাৰপিছত মই এইটো এণ্ট্ৰেঞ্চত মানে হেৰি হ'ল আৰু মানে পালোঁ আৰু তেতিয়া মই সেইটো এৰি ইয়াতে জইন কৰিছিলোঁ তাৰমানে আচ্ছা আপুনি সেইটো এৰি ইয়াতে আহিছে ইয়াতে আহিছোঁ আচ্ছা ঠিক আছে আমাৰ ছাৰ মই এটা কুৱেশ্যন সুধো আমাৰ স্কিনৰ মেইনলি আমাৰ স্কিনৰ কামটো কি ধৰক আপুনি ধৰক জানে সেই বিষয়ে তো অলপমান কৈ দিয়ক যিহেতু আমাৰ দৰ্শকসকলে জানিব পাৰিব বা স্কিনটো আমি কেনেকৈ ভালে ৰাখিব পাৰোঁ তাৰ বিষয়ে অকণমান কৈ দিয়ক একচুৱেলি চাওক স্কিনটো হৈছে মানে আমাৰ মানে ফাৰ্ষ্ট লাইন অফ ডিফেন্স তো আমাৰ কি হয় যে বডিটো তাৰমানে ছাৰাউণ্ডিংছৰ লগত তাৰমানে ছাৰাউণ্ডিংছৰ যিকোনো ধৰণৰ মানে বেয়া বস্তু তাৰমানে যিকোনো ধৰণৰ ইনচাল্ট তাৰমানে সেইটো ফাৰ্ষ্ট প্ৰিভেণ্ট কৰে প্ৰটেকশ্যন দিয়ে স্কিনে তাৰমানে স্কিন ইজ দ্য বেৰিয়াৰ বিটুইন দ্য এনভাইৰনমেণ্ট এণ্ড ইনাৰ ষ্ট্ৰাকচাৰ অফ দ্য বডি গতিকে তাৰমানে কি হৈছে যে স্কিনৰ মানে বহুত ফাংচন থাকে তাৰমানে যেনেকৈ ধৰক মই যিটো ক'লোঁ যে ফাৰ্ষ্ট লাইন অফ ডিফেন্স তাৰমানে তো তাৰ এটা প্ৰটেক্টিভ কেপাচিটি থাকে ছাপ'জ আমাৰ বাহিৰৰ পৰা যিখিনি মানে বস্তু আহিলে মই ৰ'দত ওলাইছোঁ তাৰমানে তো ৰ'দত ওলোৱাৰ লগে লগে কি হৈছে তাৰমানে ছানলাইটটো মোৰ আহি গৈছে তাৰমানে তো তাতে কিছুমান মানে ভাল ৰেও থাকিব কিছুমান মানে ডেমেজ কৰা বস্তুও থাকিব তাৰমানে যেনেকৈ আল্ট্ৰাভায়লেট ৰে থাকিব তাৰমানে তো সেই আল্ট্ৰাভায়লেট ৰেৰ মানুহৰ ক্ষতি হয় তাৰমানে স্কিনৰ প্লাছ মানে আণ্ডাৰলাইন যিবিলাক ষ্ট্ৰাকচাৰ থাকে ডেমেজ কৰে নাইবা ইয়াৰ যিবিলাক মানে আদাৰ্ছ ইনাৰ ষ্ট্ৰাকচাৰ থাকে তাৰমানে সেইবিলাকৰ ওপৰত এফেক্টটো হয় তাৰমানে গতিকে তাৰমানে কি হৈছে যে এইটো আমাৰ প্ৰটেক্টিভ মেকানিজম তাৰমানে ছাপ'জ কিবা বেক্টেৰিয়া আহি আমাৰ স্কিনৰ ওপৰত পৰিলে তাৰমানে তো স্কিনটো অকল এনেকুৱা নহয় যে এইটো জাষ্ট খালি বেৰিয়াৰৰ নিচিনা তাৰমানে সেইটো নহয় ইয়াৰ মানে প্ৰটেক্টিভ মানে ছিষ্টেমো আছে তাৰমানে বেক্টেৰিয়াটোতেও সেই স্কিনটোৱে কেনেকৈ মানে প্ৰটেকশ্যন দিব যাতে ভিতৰত সোমাব নোৱাৰে তাৰমানে নাইবা তেতিয়াই কি হ'ব স্কিনৰ ভিতৰত কিছুমান চেঞ্জ হ'ব তাৰমানে সেই চেঞ্জখিনিয়ে কি কৰিব বেক্টেৰিয়াটো তাৰমানে এণ্টাৰ কৰিব নিদিয়ে তাৰমানে আচ্ছা ছাৰ আৰু কিছুমানৰ কি হয় স্কিনত মানে কি হয় ঘাম ওলায় এই ঘাম ওলোৱাটো ছাৰ আপোনাৰ মতে ভাল নে বেয়া যিটো ঘাম আমাৰ দেহৰ ঘাম আচ্ছা একচুৱেলি চাওক বস্তুবিলাক কি হৈছে যে আমি নেচাৰেল নে মানে ফিজিঅ'লজিকেল আৰু পেথলজিকেল বস্তু দুটা আছে ফিজিঅ'লজিকেল মানে কি হৈছে যে আমাৰ যিটো নৰ্মেল লাগে তাৰমানে যিটো বডিয়ে মানে বডিৰ কাৰণে প্ৰয়োজন তাৰমানে আমাৰ ঘামটো কেতিয়া ওলায় গৰমৰ দিনতে ওলায় কিয় ওলায় তাৰমানে যে আমাৰ গৰম যেতিয়া হয় তাৰমানে তেতিয়া যাতে গৰমটো মানে ভিতৰত বেছি মানে বেয়া এফেক্ট কৰিব নোৱাৰে তাৰমানে তাৰ কাৰণে বডিটো কি কৰিব লগা হয় যে ঠাণ্ডা কৰি ৰাখিব লগা হয় তাৰমানে আৰু সেইটো তাৰমানে কি হয় যে তেতিয়া তাৰমানে এই গৰম মানে যিটো ভাপ আছে তাৰমানে সেইটো মানে পানীৰ থ্ৰুদি আমাৰ স্কিনৰ কিছুমান বিন্দাই দি ওলাই আহে তাৰমানে সেইটোক আমি ঘাম বুলি কওঁ তাৰমানে তো নৰ্মেল ঘাম যিটো এইটো ফিজিঅ'লজিকেল সেইটো কোনো ডিজিজ প্ৰচেছ নহয় তাৰমানে এতিয়া ডিজিজ প্ৰচেছ নহ'লেতো সেইটো বেয়া বুলি আমি ক'ব নোৱাৰোঁ তাৰমানে কিন্তু ডিজিজ প্ৰচেছো আছে কিছুমান তাৰমানে ডিজিজ প্ৰচেছ কিছুমান আছে কি যে মানুহৰ ঘাম নোলায় ঘাম নোলোৱা মানুহৰ বেমাৰো আছে তাৰমানে কিছুমান মানুহৰ জন্মগত কিছুমান মানে কণ্ডিশ্যন আছে য'ত মানুহৰ ঘাম নোলায় তাৰমানে এইটো আমি এনহাইড্ৰছিছ বুলি কওঁ তাৰমানে তেতিয়া কি হ'ব মানুহটোৰ মানে ভিতৰত বহুত গৰম হৈ আছে ঘামটো ওলাব পৰা নাই তাৰমানে তেওঁৰ মানে হিট ষ্ট্ৰ'ক বেছি গৰমত তাৰমানে সেইবিলাক মানুহৰ কি হয় যে হিট ষ্ট্ৰ'ক হোৱাৰ চান্স থাকে তাৰমানে কাৰণ গৰমটোতো ওলাই যাব পাৰে হয় তাৰপিছত হৈছে যে আমি যদি কওঁ যে ঘামটো ওলায় সেইটো মানে ভাল নে বেয়া তো কেতিয়াবা কিছুমান মানুহৰ আমি দেখা পাওঁ কি যে হাতৰ আৰু ভৰিৰ তলত ঘাম ওলায় এনি টাইম তাৰমানে এনি টাইম ঠাণ্ডা দিনতো ওলায় গৰমৰ দিনত তাৰমানে ইভেন তেওঁ বাচ্চাৰ হাততে আমি দেখা পাওঁ তাৰমানে বাচ্চাই তাৰমানে স্কুলত গ'লে লিখিবই নোৱাৰে তাৰমানে কাপোৰ ভিজি যায় তাৰমানে তো সেইটো হৈছে তাৰমানে এটা ৰিজনেল তাৰমানে এটা মানে কোনো এটা পাৰ্টত তাৰমানে মেইনলি আমি হাত আৰু ভৰিত পাওঁ তাৰমানে সেইটো পোৱা যায় গতিকে ঘাম বস্তুটো মানে এইটো নৰ্মেল হ'ব পাৰে এবনৰ্মেল হ'ব পাৰে নাইবা কিছুমান ডিজিজ কণ্ডিশ্যন হ'ব পাৰে এইটো ডাক্তৰৰ পৰামৰ্শ লোৱাটো ভাল সেইটো তাৰমানে যদি তেনেকুৱা লাগিছে তাৰমানে যে এইটো কিবা বেমাৰ নেকি তেতিয়াহ'লে ডক্তৰৰ ওচৰত গ'লে তেওঁ নিশ্চয় মানে এইটো কৈ দিব পাৰিব যে হয় এইটো আপোনাৰ ফিজিঅ'লজিকেল তাৰমানে এইটো আপোনাৰ বেমাৰলৈ কনভাৰ্ট হোৱা নাই
আচ্ছা এটা তাৰমানে বেমাৰ আৰু মানে সুস্থ তাৰ মাজত লাইন থাকে সেই লাইনটো বহুত মানে বহুত হেৰি একেবাৰে মানে শ্বৰ্ট তাৰমানে যেনিবা চাপ'জ এজন মানুহৰ ডায়েবেটিছ যেনিবা আমি কেতিয়া ডায়েবেটিছ বুলি কওঁ সে ফাষ্টিং ব্লাড চুগাৰ লেভেল যদি 120 বেছি থাকে নাইবা খোৱাৰ পিছত যদি 180 বেছি থাকে তেতিয়া আমি কওঁ যে ডায়েবেটিছ যদি 125 থাকে আমি কি কওঁ ডায়েবেটিছটো নহয় 175 থাকিলে কি কওঁ আমি ডায়েবেটিছ নহয় আৰু তেনেকুৱা ধৰণৰ তাৰমানে তো এই যে যিটো গেপ তাৰমানে মাৰ্জিনটো সেইটো বহুত মানে শ্বৰ্ট হেৰি হয় একেবাৰে মানে মিনিমাম হয় তাৰমানে য'ত তাৰমানে কি হয় যে আমি বেমাৰ আৰু মানে সুস্থ তাৰ মাজত ডিফাৰেঞ্চিয়েটটো মানুহে কৰিব নোৱাৰে সেইটো নিশ্চয় ডক্টৰে কৰিব পাৰে যে ইমানলৈকে নৰ্মেল চাওক এটা চিৰাম ক্ৰিয়েটিনিন লেভেল 1.2 1.3 লৈকে নৰ্মেল 1.7 হ'লে এইটো নৰ্মেল পইণ্টৰ কথা তাতে ইমান বেছি নহয় যে 5 6 7 এনেকুৱা নহয় তাৰমানে তো কোনোবা এজন মানুহৰ কোন বস্তুটো কিমানলৈকে নৰ্মেল সেইটো ডক্টৰেহে গম পাব যে এইটো ইমানলৈকে নৰ্মেল আছে আমাৰ খাদ্যৰ কাৰণেও স্কিনৰ ধৰক কিছুমান প্ৰব্লেম আহে ধৰক আপুনি এনেকুৱা কিছুমান ধৰক পাইছে চাগে এনেকুৱা স্কিন প্ৰব্লেম পাইছে খাদ্যৰ কাৰণে তো এনেকুৱা আহে নে পেচেণ্ট ছাৰ চাওক একচুৱেলি এটা বস্তু কি যে আমি যিটো খানা খাওঁ তাৰমানে সেইটো বেলেঞ্চ ডায়েট হয় নে নন বেলেঞ্চ ডায়েট বেলেঞ্চ ডায়েটত চব বস্তু সাধাৰণতে বেলেঞ্চতে থাকে তাৰমানে এনেকুৱা সাধাৰণতে ডিফিচিয়েঞ্চি নাথাকিবও পাৰে মানে যদি আমি বেলেঞ্চ নাখাওঁ তেতিয়া মোৰ ডিফিচিয়েঞ্চি হ'ব আৰু ডিফিচিয়েঞ্চি হ'লে প্ৰব্লেম হ'ব সে আজি ভিটামিন B12 ডিফিচিয়েঞ্চিত আমাৰ কিছুমান স্কিনৰ বেমাৰ হয় নায়াচিন বুলি এটা ভিটামিন আছে সেইটো ডিফিচিয়েঞ্চি হ'লে মানুহৰ পেলেগ্ৰা নামৰ এটা বেমাৰ হয় তো সেইটোত কি হয় ইয়াতে তাৰমানে ছানবাৰ্ণ হোৱাৰ নিচিনা হয় তাৰমানে হাতত এইবিলাকত হয় ৰঙা পৰা মেইনলি মানে ছানলাইট এক্সপ'জ যিখিনি এৰিয়া থাকে তাতে হয় তাৰমানে যেনেকৈ হাতত হয় ইয়াতে হয় ভৰিত হয় আমি মেইনলি দেখা পাওঁ মানে যিবিলাক মানুহৰ ড্ৰিংক কৰে এলকহল খায় তেওঁলোকৰ এই নায়াচিন ডিফিচিয়েঞ্চি বেছি হয় তাৰমানে বেছি হয় তাৰমানে নায়াচিন ডিফিচিয়েঞ্চি বেছি হয় তাৰমানে তেওঁ ভালকৈ নাখায় এলকহল খাই বাকী ভাত চাত নাখায় এই বেলেঞ্চ ডায়েট নাখায় তাৰমানে তেওঁলোকৰ ডিজিজ হ'ব পাৰে তাৰমানে তো এটা লাষ্ট কুৱেশ্যন আছে মোৰ ভিডিঅ'টো অকণমান দীঘলে হৈ গৈ আছে ছাৰ এতিয়া ধৰক যিটো স্কিন কেঞ্চাৰ বুলি কয় আমাৰ স্কিন কেঞ্চাৰটো আমাৰ ধৰক ভাৰতবৰ্ষত খুব কম চাগে তো যদি ধৰক এনেকুৱা বেমাৰে মানে কেনেকৈ দেখা দিব মোৰে ধৰক কেনেকৈ গম পাওঁ আমি যে স্কিন কেঞ্চাৰ হৈছে একচুৱেলি চাওক এতিয়া স্কিন কেঞ্চাৰে হওক নাইবা আদাৰ চাইটৰ কেঞ্চাৰে হওক মানে তো কেতিয়াবা কি হয় যে কিছুমান এক্সিষ্টিং স্কিনৰ ডিজিজ নহয় ঠিক তাৰমানে কিবা যেনেকৈ আমাৰ মল থাকে তাৰমানে আমি যিবিলাক মানে মল বুলি কওঁ তাৰমানে ক'লা ক'লা বস্তুবিলাক তাৰমানে কওঁ ওখ ক'লা তাৰমানে তো সেইবিলাক মল কেতিয়াবা মানে কি হয় কেঞ্চাৰলৈ কনভাৰ্ট হ'ব পাৰে ছাপ'জ সৰুৰে পৰা মল এটা আছে হয়তো ছাডেনলি সেইটো ডাঙৰ হৈ গৈ আছে নাইবা অলপমান টাচ কৰিলে ব্লাড আহে শ্বেপত পৰিৱৰ্তন হৈছে তাৰমানে শ্বেপটো পৰিৱৰ্তন হ'ব পাৰে সাধাৰণতে মলবিলাক আমি দেখা পাওঁ যে ৰাউণ্ডে হয় মানে ছাৰাউণ্ডিংছ বৰ্ডাৰটো ৰাউণ্ড হয় তাৰমানে যদি সেই ৰাউণ্ডটো কেতিয়াবা তাৰমানে ছাপ'জ এটা ছাইডত মানে জিগজাগ হৈ গৈ আছে তেতিয়াহ'লে মানে আমি এইটো চিন্তা কৰিব লগা বিষয় হয় তো একচুৱেলি কি হৈছে চাওক যিকোনো বেমাৰে হওক মেইনলি তাৰমানে কেঞ্চাৰ যিবিলাক বস্তু তাৰমানে আৰ্লি ডায়েগনচিছ এণ্ড ট্ৰিটমেণ্ট ইজ দ্য বেষ্ট ৱে যেতিয়া তাৰমানে বেমাৰটো কম থাকে তাৰমানে তেতিয়া বিভিন্ন ধৰণৰ আমাৰ অপশ্যন থাকে এটা মলে যেনিবা হ'ল যে সেইটো কেঞ্চাৰলৈ কনভাৰ্ট হ'ব গৈ আছে আমি সেই মলটো আমি মানে যদি এইটো উঠাই দিওঁ তাৰমানে যদি আমি এইটো চাৰ্জাৰী কৰি মানে মল অলপ নৰ্মেল স্কিনলৈ উঠাই দিওঁ তেতিয়াহ'লে তাতে শেষ হৈ যায় তাৰমানে তো আৰু কিছুমান কেঞ্চাৰ আছে যিবিলাক তাৰমানে উইদাউট মানে এনি প্ৰি এক্সিষ্টিং লিজন যেনেকৈ ধৰক আপোনাৰ আমি মানে টেকনিকেল টাৰ্মত ক'ব গ'লে যে বেজেল চেল কাৰ্চিনোমা এটা আছে স্কমা চেল কাৰ্চিনোমা আছে তাৰমানে সেইবিলাক তেনেকুৱা মানে প্ৰি এক্সিষ্টিং ডিজিজৰ লগত কথা নাই তাৰমানে সেইটো মানে আপোনাৰ নৰ্মেল স্কিনৰ পৰাই লাহে 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 গ্ৰ' হ'ব পাৰে তাৰমানে তো যিটো মই বেজেল চেল কাৰ্চিনোমা বুলি ক'লোঁ সেইটো সাধাৰণতে মানে আমাৰ ছান এক্সপ'জ এৰিয়াত বেছি হয় তাৰমানে ছানলাইটে তাৰমানে কিছুমান যিবিলাক জেনেটিকেলি মানে যিবিলাক মানুহ
অলৰেডি মানে সাসেপ্টেবল ভালনাৰেবল তাৰমানে তেওঁলোকৰ যদি ছানলাইটত বেছি এক্সপ'জ হয় তাৰমানে তেতিয়া মানে সেই বস্তুটো ছাডেনলি কনভাৰ্ট হৈ যাব পাৰে তাৰমানে বা তাৰ পৰা কেঞ্চাৰটো গ্ৰ' কৰিব পাৰে তাৰমানে সেইটো বেজিল চেল কাৰ্চিন'মা আৰু আজিকালি মই দেখিছোঁ ছাৰ আজিকালি ল'ৰা ছোৱালীয়ে ইয়াত মাস্ক এখন লয় গাত এখন সেই যাতে একো সেই কৰিব নোৱাৰে সেইখন লোৱাটো ছাৰ ভাল নে বেয়া আপুনি সেইটো তাকে তাৰমানে এতিয়া মই যদি এজ এ হ'ল ক'ব খোজো তাৰমানে সেইটো ভালেই হয় কাৰণ কি হৈছে চাওক এতিয়া স্কিনটোৱে আপোনাৰ বডিৰ আদাৰ ষ্ট্ৰাকচাৰবিলাক প্ৰটেকশ্যন দিয়ে যেনেকৈ স্কিনে কি কৰে যে ইয়াৰ তলত যিবিলাক ষ্ট্ৰাকচাৰ আছে ফেটে হওক আৰ্টাৰী হওক মানে ভেনে হওক লিভাৰে হওক লাংছে হওক আমাৰ স্কিনে প্ৰটেকশ্যন দি আছে স্কিনক কোনে প্ৰটেকশ্যন দিছে স্কিনকতো কোনেও তেনেকুৱা প্ৰটেকশ্যন দিয়া নাই গতিকে স্কিনক প্ৰটেকশ্যনটো আমি নিজে দিব লাগিব তাৰমানে যেনেকৈ মানে কাভাৰ কৰা তাৰমানে তো এইটো কাভাৰে মানে সেইটো এটা কাভাৰিংহে হ'ল মানে যিটো মানে হেৰি ইউজ কৰে তাৰমানে গতিকে তাতে তাৰমানে কটন কাপোৰ বেষ্ট হয় ঘটনা হৈছে তাৰমানে আমিতো নেচাৰেল হয়তো মানে মানুহে হওক আদাৰ্ছ যিবিলাক মানে এনিমেলছে হওক মানে এভৰিথিং নেচাৰেল হয় তো যেতিয়া নেচাৰেল বস্তু তেওঁলোকে ইউজ কৰে তো তেতিয়া তাৰমানে কি হয় যে বেয়া হোৱাৰ চান্সটো বহুত কম থাকে তাৰমানে তো কটনটো হৈছে নেচাৰেল হয় তাৰমানে যিমানে নেচাৰেল বস্তু ইউজ কৰা যায় সিমানে মানে বেয়া নাইবা ছাইড এফেক্টৰ চান্সটো কম থাকে তাৰমানে কম থাকে ডেফিনেটলি তাৰমানে তো আমি মানে যিমান দূৰ পৰা যায় মানে টুৱাৰ্ডছ নেচাৰেল হ'ব লাগে তাৰমানে সেইকাৰণে কৈছোঁ তাৰমানে চে ধৰা এতিয়া যদি মোক কোনোবাই কয় যে মানে স্কিনটো ভালে ৰাখিবলৈ কি কৰিব লাগে মই প্ৰথম ক'ম যে প্ৰটেকশ্যন কিহৰ পৰা প্ৰটেকশ্যন মানে যিকোনো এডভাৰ্ছ বস্তুৰ পৰা স্কিনটোক প্ৰটেকশ্যন দিব লাগে যেনেকৈ আমি ৰ'দত গ'লে ছাতি ল'ব লাগে ফুল কাপোৰ পিন্ধিব লাগে এইবিলাক হৈছে তাৰমানে কি হৈছে ভালে ৰখাৰ কথা তাৰমানে এতিয়া আমি যেতিয়া সেইবিলাক নকৰি বেছি বস্তু ইউজ কৰিম তাৰমানে যিটো তাৰমানে আমি ক'ব নোৱাৰোঁ যে এইটোত কি আছে এইটো নেচাৰেলে হয় নে কেমিকেলে হয় তাৰমানে তেতিয়াই আমাৰ মানে ভালতকৈ বেয়া হোৱাৰ চান্সটো বেছি থাকে আচ্ছা আৰু এটা কুৱেশ্যন আছে মই সুধি আছোঁ ছাৰক টেটু যি এইবিলাক ল'ৰাই আঁকে ধৰক ময়ো আঁকিছোঁ এটা টেটু অঁকাটো ভাল নে বেয়া স্কিনত মেইনলি মই সেইটো কুৱেশ্যন সুধিব খোজা আপোনাক এতিয়া চাওক এতিয়া ভাল বেয়া সেইটো কেনেকৈ বিচাৰ কৰিম এতিয়া কিছুমান মানুহৰ কাৰণে সেইটো প্ৰফেশ্যনেল হয় তাৰমানে সেই এজন আৰ্টিষ্টৰ কাৰণে সেইটো দৰকাৰী বস্তু হ'ব পাৰে তাৰমানে যে তেওঁৰ সেইটো টেটু তাক লাগে তাৰমানে তেওঁৰ তাৰমানে সেইটো মানে এটা তেওঁৰ প্ৰফেশ্যনৰ কাৰণে প্ৰয়োজন হৈ থাকিব পাৰে তো সেইটো কৰিব পাৰে তাৰমানে এতিয়া ভাল বেয়া মানে কি হৈছে যে যদি তাৰমানে চে ধৰা কাৰোবাৰ মানে এডজাষ্ট নহয় নাইবা যিবিলাক কেমিকেল ইউজ কৰে তাৰমানে সেইটো চাইণ্টিফিকেলি কৰিব লাগে আচলতে এতিয়া য'তে ত'তে ত্ৰুটি কৰিলেতো সেইটো নহ'ব না এতিয়া কোনে কি ধৰণৰ বস্তু তাতে সোমাই দিছে তাৰমানে ধৰিব নোৱাৰি আৰু মানে কি হৈছে যে সেইটো কেতিয়াবা আমি বহুত দেখা পাওঁ বহুতো এলাৰ্জি হয় তাৰমানে আফটাৰ 2 years 3 years তাৰমানে এলাৰ্জি হ'ব পাৰে তাৰ পৰা কি হয় স্কাৰ হ'ব পাৰে মানে ওপৰলৈ উঠি আহে তাৰমানে এটা বস্তু ৰিয়েকশ্যন হয় সেইটো লাইন বাই লাইন ওপৰলৈ উঠি আহে তো স্কিনৰ এটা ৰিয়েকশ্যন আছে তো এইটোতো স্কিনটো তাৰমানে এইটোতো জীৱিত বস্তু তাৰমানে ইয়াৰ ওপৰত বেয়া বস্তু পৰিলে ইট উইল ৰিয়েক্ট এইটো তেনেকুৱা নিষ্ক্ৰিয় বস্তু নহয় যে তাৰমানে ইয়াৰ ওপৰত আঁকি থৈ দিলোঁ শ্লেটৰ নিচিনা নহয় এইটো তাৰমানে তো যদি কোনোবাই টেটু কৰে তাৰমানে তো টেটুটো চাইণ্টিফিক হ'ব লাগিব তাৰমানে তাতে যিখিনি বস্তু ইউজ কৰিব কৰে সেইখিনি ভাল হ'ব লাগিব পিয়'ৰ হ'ব লাগিব তাৰমানে যিটো মানে যেনেকুৱা ইউজ কৰিব লাগে তেনেকুৱা কৰিব লাগিব য'তে ত'তে কৰিলে সেইটো নহ'ব টেটু যেতিয়া বনায় তাৰমানে সেইটো টেটুৰ যিবিলাক নিডিল থাকে তাৰমানে সেইটো ষ্টিলাইজ নকৰিব পাৰে তাৰমানে চাপ'জ এটা নিডিল বহুত মানুহৰ ইউজ কৰিলে তাৰমানে কেইবাজনৰ মানুহক ইউজ কৰে কাৰোবাৰ কিবা বেমাৰ থাকিলে এজনৰ পৰা সিজনৰ যাব মেইনলি তাৰমানে HIV AIDS বেমাৰ হ'ব পাৰে ভাইৰেল হেপাটাইটিছ থাকিব পাৰে তাৰমানে আদাৰ্ছ বহুত ডিজিজ থাকিব পাৰে তাৰমানে গতিকে তাৰমানে টেটু য'তে ত'তে কৰাটো বিপদজনক হয় এইটো বহুত ইম্পৰ্টেণ্ট কথা তাৰমানে আৰু যিকি নহওক বহুখিনি কথা পাতিলোঁ ছাৰৰ লগত আৰু ইমানখিনি সময় দিয়াৰ বাবে ছাৰ ধন্যবাদ আৰু নেক্সট আৰু ভিডিঅ' আহি আছে ছাৰৰ লগত এইবাৰ আমি স্কিনৰ কৰিলোঁ নেক্সট বাৰ কৰি আছোঁ আমি হেয়াৰৰ কাৰণ ছাৰ এজন হেয়াৰ ডক্টৰো স্পেচিয়েলিষ্টো তো নেক্সট ভিডিঅ'ত আপোনালোকে হেয়াৰৰ কথা জানিব পাৰিব ছাৰৰ পৰা ধন্যবাদ